নাথদেৱ আমাৰ সহকৰ্মীবৃন্দ 2025 বৰ্ষৰ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা হৈ গ'ল এই শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আজি ইতিমধ্যে আমি ৰিজাল্ট পাইছোঁ এই ৰিজাল্টসমূহ ঘোষণা কৰিবলৈ ওলাইছোঁ তোমালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে আমাৰ বিদ্যালয়ৰ ছাত্ৰ নাম লাভ কৰিছে ডিষ্টিংশ্যন পাইছে গতিকে আমি এই শুভ মুহূৰ্তত এই শুভ ক্ষণত আমি এতিয়া বিদ্যালয়ৰ তৰফৰ পৰা আমি এইটো সন্মান যাচিব খুজিছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ মাজত তোমালোকক কৈছে আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক মহোদয় শ্ৰী নিৰ্মল চন্দ্ৰ নাথদেৱ এই স্কুলখনৰ পৰা যিহেতু আন্তৰিকতা তেওঁৰ যিটো সৎ চিন্তা তেওঁ আজি এই শুভ মুহূৰ্তত অতি ব্যস্ততাৰ মাজত আমাৰ উপস্থিত হৈছেহি তেখেতক আমি তাম্বিৰ হুছেইনক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। Camera ঠিক নহয় ৰৈ আছো ৰেডি হৈ লাইভ চলি আছে লাইভ এখন ফুলাম গামোচাৰে আদৰিবৰ কাৰণে আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক নিৰ্মল চন্দ্ৰ বৰা নাথদামক আমি নিৰ্মল চন্দ্ৰ নাথক চমুকৈ ব্যৱহাৰ কৰিবৰ কাৰণে সেই স্থান দখল কৰিব পৰা নহ'ল তেওঁ ডিষ্টিংশ্যন পালে তাই এতিয়া 10 বছৰৰ পিছত এই বছৰ আমাৰ স্কুললৈ আকৌ পুনৰ এটা গৌৰৱৰ বিষয় হৈ আহিছে এটা ৰিজাল্ট লওঁ যে আমাৰ হেৰি আছে যে এটা বছৰটো আমি কামপুৰ গোটেই চাৰ্কুলৰ ভিতৰত আমাৰ স্কুলে ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ তাৰপিছত কঠীয়াতলী চেণ্টাৰৰ ভিতৰত আমাৰ আজি এই সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষকসকল আৰু লগতে মোৰ মৰমৰ ভাই ভণ্টি বন্ধু বান্ধৱসকল আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মই 85% পঢ়াৰ কথা হ'ল মেইন কিমান ঘণ্টা পঢ়িছে সেইটোৰ ওপৰত ডিপেণ্ড নকৰে মই বহুত কম সময় পঢ়িছিলোঁ মানে বাইদেউসকল আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল বাইদেউসকলেও বহুত সহায় সাহায্য কৰিছে আমি যি ফলাফল ঘোষণা কৰিবলৈ ওলাইছোঁ মই এইখিনিতেই ক'ম যাতে ইতিমধ্যে আমাৰ এজন ছাত্ৰই কৈছেই যে আমাৰ এইবাৰ 10ৰ যিটো বেটছ আছিলে অতি ধুৰন্ধৰ এইবাৰ এঠাইত কাটিলে 7 ঠাইত গজা বুলি অসমীয়া কথা এটা আছে নহয় বা তেনেকুৱা যে আমাৰ বৰ্তমানৰ প্ৰধান শিক্ষক মহোদয়ে এটা উচিত